গুমানি হক গুমানি হক মোহাম্মদ গুমানি বাংলাদেশ বাংলাদেশৰ পৰা কেনেকৈ আহিছে এমনি বাবু যাই পাস কৈ যাওক কওকচোন ভালকৈ কওকচোন কেনেকৈ আহিলে বাংলাদেশৰ পৰা সুজরে আপুনি কৈ যাওকচোন কেনেকৈ আহিলে বাংলাদেশৰ পৰা চৰাই ভাবে আইছে হা কোনে পাৰ কৰি দিছিল আপুনি দালালে দালালে কিমান টকা দিছিল আপুনি মই 3000 লৈছিলে কেতিয়া আহিলে আপুনি এক মাহ হল একমাহ আপুনি কিমান বছৰ পৰা আছে জুনাই এৰিয়াত হল আপনার কেই বছর আপোনাৰ লগত কিমানজন মানুহ আছে টোটেল তেলে আমার দুজন আছে আৰু আর মই জানা মতন নাই স্যার আপুনি কি বেপাৰ কৰিব আহিছিলে এই কাপড় বাপা আপুনি আধাৰ কাৰ্ড কেনেকৈ বনালে বনাই দিয়ে কোনে বনাই দিছিল ইসলাম শেখ হা কৰ হয় কৰ মানুহজন ওয়েস্ট বেঙ্গলের আপুনি জাল নোটৰ ব্যৱসায়টো কেতিয়াৰ পৰা কৰি আছে হ্যাঁ জাল নোটৰ ব্যৱসায়টো ব্যবহার করেন মোর নহয় স্যার ওই মোর লগর একটু থই গেছে আপনার ইয়াত আইব ওহিদুল কিমান লাখ টকা আছিল কিমান আছে সি কব নোৱাৰো স্যার কেনেকৈ আপোনাৰ পৰা উদ্ধাৰ কৰিছে আপুনি একেটা ৰং স্যার ই ঘৰত গৈছে আপোনালোকে বাংলাদেশৰ পৰা মানে ভাৰত আৰু অসমলৈ আপোনালোকে কেনেকৈ সোমাইছে অকমান কওকচোন কেনেকৈ সোমাইছে আপোনালোকে ব্যবহার কৰিবলৈ কোনে দালালে সোমাই দিয়ে আপোনালোকে দালালে তারপরে বর্ডার পার হয়েছে বৰ্ডাৰ পাৰ কৰিব পাৰে কিমান টকা লয় কিমান টকা বিনিময় ঠিক নাই 3000 লয় 2000 লয় আপুনি অসমীয়া কেনেকৈ শিকিলে তাৰ আগতে বাংলাদেশত শিকি লৈছিলে না নাই আগতে আহিছো নাই নাই অসমীয়া যে আপুনি ক'ব জানে অসমীয়া ক'ৰ পৰা শিকিলে শিকিছো ইয়াতে স্যার ইয়াতে শিকিছে কিমান বছৰ হৈ গ'ল আপুনি অকলে নে আপোনাৰ লগত আৰু আছে বেলেগ মানুহ দুজন তেলেমাত আছিলে আৰু জুনাইত কোন আছে যোনে ক'ব নোৱাৰো স্যার তাৰ পৰা পাৰ কৰোঁতে কেইজন পাৰ কৰিছিলে আপুনি মই অকলে আহিছিলো এক মাহ হল মৰা আপুনি কিমান বছৰ আগত আহিলে আহিছে আপোনাৰ হৈ গ'ল 12-13 বছৰ আগৰ পৰা অহা যোৱা কৰিয়ে থাকে মাজে মাজে বাংলাদেশলৈ যায় আপুনি বাংলাদেশলৈ যায়গে নেকি তেলেমতে আছে নে বেলেগ বেলেগ ঘৰত যাম 9 মাহ পিছত আহিছে 1 মাহ হল মৰা ইয়াত আহে 1 মাহ হল ইয়াৰ আগত ক'ত আছিলে ঘৰতে আছিলো ঘৰ ক'ত বাংলাদেশত অহা যোৱা কৰি থাকে আপুনি বাংলাদেশত পইচাটো ক'ৰ পৰা পালে ইয়াত দুই নম্বৰী কাম কৰি আছে কেৰেলা থাকে কি নাম নামটো কি পইচাটো কিমান আছে গন্তি কৰি দিছে এতিয়া কিমান আছে গন্তি কৰি আৰু কিমান আছে ওলাম নাই গন্তি কৰি ধ্যান লগাম তোমালা আরে পইচাটো গন্তি কৰ এইটো ভালকে গন্তি কৰিবি না আৰু আছে নাই আৰু ক'ত আছে ৰব আৰু ক'ত আছে পইচা কথা ক'ত যদি মিছা কথা কৈ আমাৰ ইয়া এজন যিটো আমি সন্দেহজনক নাগৰিক বুলি ইতিমধ্যে আমি গম পাইছোঁ সেইজন মানুহে যোৱাকালি অমৰপুৰ গাঁৱত এখন দোকানৰ পৰা সি নিজে চিগাৰেট কিনিব আহিলে চিগাৰেট কিনোতে মানে সি যিজন দোকানীয়ে ভাবিলে মানে সেইজন মানুহে আগতে এনেকুৱা চিগাৰেট খোৱা নাছিলে কিন্তু মানে আজি কেনেকুৱা চিগাৰেট কিনিলে সি মানে ডাউট হ'ল 500 টকীয়া এটা নোট দিছে বুলি ক'লে 500 টকীয়া নোটটো সেই ডাউটত মানে ভালকে কিবা চালে চোৱাৰ পাছত কি হ'ল ইয়াক সন্দেহ উপজিলে আৰু মানে এইখন জাল নোট বুলি সি গম পালে তাৰ পাছত আমাৰ টাকা মিচিং পদিংকাবাকক খবৰ দিয়াৰ মাত্ৰে আমি গৈ মেলি এইজন মানুহক কৰায়ত্ব কৰাৰ পাছত সোধপোছৰ কাৰণে আমি ইয়াক এখেতৰ ঘৰতে যিজন বাংলাদেশী ইয়াৰ ঘৰতে আমি সিহঁতৰ বিচনাপত্ৰ যিটো তাত ভাড়া লৈ আছে ভাড়া ঘৰতে আমি প্ৰায় 80,000 500 টকীয়া নোট আমি উদ্ধাৰ কৰিব সক্ষম হ'লোঁ তাৰ পাছতে এজন ব্যৱসায় কৰিবলৈ আহিছে ইয়াত গাঁৱে গৈ মেলি সি চাইকেলত গৈ মেলি মানে লৈ ফুৰি সি সদায় ব্যৱসায় কৰে কিন্তু মানে আমাৰ গাঁৱৰ যিকেইটা আমাৰ সমাজ আছে গাঁৱলীয়া সমাজত আহি মেলি সি টকাটো এক্সচেঞ্জ কৰিবলৈ সি ইয়াত তিতাপি লোৱা আছিলে এইটো কাৰণে আমি আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ এনেকুৱা অবৈধ বাংলাদেশী যিটো প্ৰৱেশ কৰিছে আমাৰ এই অসমত ইয়াৰ লগতে আমাৰ জোনাই ব্লক আমাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যে এনেকুৱা অবৈধভাৱে যিকেইটা বাংলাদেশী ইয়াত নিশ্চিন্ত মনে ঘূৰি ফুৰিব পাৰিছে এই বিষয় লৈ কিনে অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ আপোনালোকে ইয়াৰ উচিত এটা পদক্ষেপ ল'ব লাগে আৰু ইয়াত আমাৰ জোনাই অঞ্চলত যে এনেকুৱা বাংলাদেশী কিমানজন আছে আমি এতিয়াও গম নাপাওঁ এই বিষয় লৈ কিনে এটা তদন্ত চলাব লাগে প্ৰতিখন বাংলাদেশী চিনাক্ত কৰি কিনে ইয়াৰ পৰা সিহঁতক আঁতৰাব লাগে বুলি আমি
অসম চৰকাৰক আৰু গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ।